স্যার শনিবাৰে IIT দিল্লীত যি 57 সংখ্যক কনভকেশ্যন অনুষ্ঠিত হৈছিলে তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এষাৰ কথা কৈছিল যে দেশৰ যুৱ প্ৰজন্মই বা ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰিব লাগে আৰু লগতে তাৰ সমাধানৰ পথো উলিয়াব জানিব লাগে। এই বিষয়টোক লৈ কি ক'ব? দিল্লীৰ IIT কথা কওঁতে মোৰ বহুত পুৰণা স্মৃতি মনত পৰি গৈছে, কিয়নো মই যেতিয়া নেশ্যনেল বুক ট্ৰাষ্টত কাম কৰিছিলোঁ তেতিয়া দিল্লী IITৰ ওচৰতে মই ভাড়াঘৰ এটাত আছিলোঁ আৰু কি কৰিছিলোঁ, ঠাণ্ডাৰ দিনত বিশেষকৈ এই শনিবাৰ আৰু ৰবিবাৰে সোনকালে ভাত খাই মই এই দিল্লী IITৰ কেম্পাছলৈ গৈছিলোঁ, লগত কিতাপ পত্ৰ মেগাজিন লৈ। আৰু সেই দুপৰীয়াৰ পৰা মই সন্ধিয়া হোৱালৈকে তাত বহি কিতাপ পঢ়ি থাকিছিলোঁ আৰু লগতে কমলা টেঙা লগত লৈ গৈছিলোঁ। আৰু পৰিৱেশটো কি সুন্দৰ পৰিৱেশ আছিলে দিল্লীত। আৰু মাজে মাজে ৰাতি তেওঁলোকৰ কেণ্টিন এখন আছে, কেণ্টিনত ভাতো খাইছিলোঁ। গোটেই পৰিৱেশটোৱে বৰ বেলেগ ধৰণৰ পৰিৱেশ আছিল। ঠিক আছে, গতিকে সেইটো কথা মোৰ ঘপককৈ মনত পৰি গ'ল তৎক্ষণাত তুমি প্ৰশ্নটো কৰাৰ লগে লগে। কিন্তু এতিয়া আচল বিষয়টো ওলাই আহিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ 57 সংখ্যক কনভকেশ্যনত ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি দিয়া ভাষণত কৈছে যে ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰিব লাগে, সদায় যিকোনো কথাকে প্ৰশ্ন কৰি যাব লাগে। আৰু তেওঁলোকে কৈছে যে প্ৰশ্নৰ তেওঁলোকে উত্তৰ বিচাৰিব লাগে। এতিয়া প্ৰশ্নটো হৈছে যে যোৱা 13টা বছৰে আমি ভাৰতবৰ্ষত কি দেখিছোঁ? যোৱা 13টা বছৰে আমি ভাৰতবৰ্ষত এইটোৱে দেখিছোঁ যে যিখন চৰকাৰ আছে, BJP RSSৰ যিখন চৰকাৰ কেন্দ্ৰত আছে, সেই চৰকাৰখনে আৰু অকল সেই কেন্দ্ৰত থকা চৰকাৰখনেই নহয়, আনকি বিভিন্ন ৰাজ্যত যে তেওঁলোকৰ চৰকাৰ আছে, তেওঁলোকে লোৱা সিদ্ধান্ত বা তেওঁলোকে কোৱা কথাৰ কোনোবা কথাক যদি কোনোবাই প্ৰশ্ন কৰে, তেওঁলোকৰ সিদ্ধান্ত যদি কোনোবাই প্ৰশ্ন কৰে, তেওঁলোকে কোৱা কথাৰ যদি কোনোবাই বিৰোধিতা কৰে, তেওঁলোকে চিধাই দেশদ্ৰোহী আখ্যা দিয়ে আৰু তেওঁলোকক নানা ধৰণে তেওঁলোকে অপদস্থ কৰিবলৈ চেষ্টা কৰে। আমি দেখিছোঁ সামাজিক মাধ্যমতে কোনোবাই যদি ভাৰতীয় জনতা পাৰ্টীক বা RSSক সমালোচনা কৰি কিবা এটা পোষ্ট দিয়ে, তেতিয়া তাক ট্ৰল কৰিবলৈ লাগি যায়, ফেচবুকতে হওক বা টুইটাৰতে হওক। গতিকে যিখন চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ কালত এইটো হৈছে এটা সংস্কৃতি, যে এই সংস্কৃতিটো কি? এই সংস্কৃতিটো হৈছে এইটো যে তেওঁলোকে যি কয়, তেওঁলোকে যি কৰে সেইটোৱে শুদ্ধ। আৰু তাক প্ৰশ্ন কৰাটো, এইটো কথা হয়নে নহয়? মোক কোৱাচোন তুমি, এই কথাটো হয়নে নহয় যে BJP চৰকাৰে লোৱা কিবা সিদ্ধান্ত, কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক, কিবা সিদ্ধান্ত যদি কোনোবাই প্ৰশ্ন কৰে, সেই সন্দৰ্ভত যদি কোনোবাই প্ৰশ্ন উত্থাপন কৰে, তেওঁলোকক কি কয়? তেওঁলোকক দেশদ্ৰোহী বুলি কয়, তেওঁলোকক নানা ধৰণৰ গালি গালাজ কটু কথা কয় নে নকয়? গতিকে আপোনালোকৰ চৰকাৰৰ এইটো হৈছে এটা সংস্কৃতি, মানে আপোনালোকে প্ৰশ্ন কৰাটো নিবিচাৰে। আজি কোনখন মুখেৰে আপুনি গৈ দিল্লীৰ IITত ল'ৰা ছোৱালীৰ আগত কৈছে যে তেওঁলোকে প্ৰশ্ন কৰিব লাগে? প্ৰশ্ন কৰাৰ কাৰণে শান্তিপূৰ্ণভাৱে আন্দোলন কৰি কুৱেশ্যন পেপাৰ ফাদিল হ'ল নীটৰ, সেইটো প্ৰশ্ন কৰাৰ কাৰণে, সেইটোক সমালোচনা কৰাৰ কাৰণে যিসকলে সমালোচনা কৰিছে, যিসকল ডেকা ল'ৰা ছোৱালীয়ে সমালোচনা কৰিছে, তাক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কি ব্যৱস্থা ল'লে তেওঁলোকৰ বিৰুদ্ধে? তেওঁলোক শান্তিপূৰ্ণভাৱে আন্দোলন কৰাৰ কাৰণে তেওঁলোক কেনেকুৱা ধৰণৰ পুলিচ বা লগাই দি তেওঁলোকৰ ওপৰত কেনেকুৱাকৈ অত্যাচাৰ কৰিলে? তো আজি কোনখন মুখেৰে, মই এই হিন্দুত প্ৰকাশ পোৱা যিটো বাতৰি, সেইটোত মই এইটোৱে চিন্তা কৰিছোঁ যে কোনখন মুখেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীক কৈছে যে তেওঁলোকে প্ৰশ্ন কৰিব লাগে, যিকোনো সিদ্ধান্ত তেওঁলোকে প্ৰশ্ন নকৰাকৈ মানি ল'ব নালাগে।
কোনখন মুখেৰে তেওঁ কৈছে মই এইটো ধৰিব পৰা নাই কাৰণ তেওঁলোকৰ চৰকাৰৰ তেওঁলোকৰ চৰিত্ৰটো হৈছে যে তেওঁলোকে লোৱা সিদ্ধান্ত তেওঁলোকে কোৱা কথা কোনোবাই যদি প্ৰশ্ন কৰে তেওঁলোকৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী হ'ল মনোভাৱ হ'ল শত্ৰুতা যেন শত্ৰুহে তেওঁলোকৰ পাৰ্টিটো নহয় গোটেই দেশখনৰে যেন শত্ৰু ঠিক এই ধৰণৰ যোৱা 13টা বছৰত আমি এইটোৱে দেখা পাই আছোঁ তেনেস্থলত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শনিবাৰে দিল্লীৰ IITত তেওঁলোকৰ কনভোকেশ্যনত এই যি তেওঁ কথা ক'লে যিটো তেওঁ বক্তব্য তেওঁ দিলে তাৰ পৰা আমি কি বুজিম আমি হাঁহিমে নে কান্দিমে আৰু গতিকে মোৰ প্ৰশ্ন সেইটোৱে 2 নম্বৰ আৰু এটা কথা আছে যে যোৱা সময়ছোৱাত ভাৰতবৰ্ষত তেওঁ দিল্লী IITৰ কনভোকেশ্যনলৈ গৈছে শনিবাৰে কিন্তু তুমি জানানে যে এই সময়ছোৱাত আজি তুমি মোক যি সময়ত প্ৰশ্ন কৰিছা সেই সময়ত ভাৰতবৰ্ষৰ IITবোৰত কিমানটা শিক্ষকৰ পদবী খালী হৈ আছে 38% 38% পদ খালী হৈ আছে শিক্ষকৰ গতিকে আমাৰ এই IITবোৰ কেনেকৈ চলিছে এই IITবোৰ আমাৰ কেনেকৈ চলিছে শিক্ষক শিক্ষয়িত্ৰী যদি নাথাকে হয় 10% বা 10%ও থাকিব নালাগে আচলতে 2% 3% কেতিয়াবা কাৰণ মানুহ অৱসৰ লৈছে তেতিয়া এপইণ্টমেণ্ট কৰোঁতে সময় লৈছে কিন্তু এইটো হৈছে 38% 38% পদ যদি খালী হৈ আছে শিক্ষক শিক্ষয়িত্ৰীৰ পদ খালী হৈ আছে তেতিয়াহ'লে এই আমাৰ উচ্চ শিক্ষাৰ এনেকুৱা এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান IIT তেতিয়াহ'লে তাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষা গ্ৰহণত এইটোৱে অসুবিধা সৃষ্টি কৰিছে নাই এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়নে নহয় এতিয়া মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মই এই প্ৰশ্নটো কৰিছোঁ দুটাই প্ৰশ্ন মই এতিয়া দুটাই প্ৰশ্ন কৰিছোঁ মই IIT ষ্টুডেণ্ট নহয় যে প্ৰশ্ন সুধিলে চৰকাৰক প্ৰশ্ন সুধিলে চৰকাৰে লোৱা সিদ্ধান্ত আৰু কোৱা কথা প্ৰশ্ন কৰিলে তেওঁলোকে প্ৰশ্ন কৰাসকলক কিয় এনেকুৱাকৈ ব্যতিব্যস্ত কৰি তোলে তেওঁলোকৰ পৰা তেওঁলোকক কিয় শত্ৰু জ্ঞান কৰে নম্বৰ 1 আৰু তেওঁ সমাধানৰ কথা কৈছে হয় তেওঁ ঠিক কথা কৈছে প্ৰশ্ন নকৰিলে সমাধানটো ওলাই নাহে কিন্তু যদি প্ৰশ্ন কৰিবলৈ যদি অনুমতি দিয়া নহয় প্ৰশ্ন কৰা মানুহকে যদি তেওঁলোকে সন্দেহৰ চকুৰে চাই তেতিয়াহ'লে সমাধান ক'ৰ পৰা ওলাব সমাধান ওলোৱাৰ কোনো সম্ভাৱনা নাই নহয় গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা শনিবাৰে দিল্লীত তেওঁ কনভোকেশ্যনত তেওঁ ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে তেওঁ যিটো ভাষণ দিলে তেওঁ যিটো কথা ক'লে সেইটো মই এটা পৰিহাস বুলি গণ্য কৰিছোঁ সেইটো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ কথা আৰু কামৰ মাজত যে কোনো সামঞ্জস্য যে নাই কোনো সংগতি যে নাই তাৰেই এটা প্ৰকাশ বুলি মই ক'ম